शंभो मनांसितानंदम देवाभागे यथा पूर्वे सज्जनाना उपासते समानं मंत्र समिति स्वामी समानं मनः सहसितमेसा सर्वेभ्यो नमस्कारः। अद्य विधानसभायाः इतिहासे प्रथमवार संस्कृतस्य शपथम् एतदर्थे विधानसभा अध्यक्षाय श्री रंजित दास महोदय धन्यवादः। मंचासीन अन्य अतिथिगण सर्वेभ्यो नमस्कार नमो नमः। मयापि लोकसभायां द्विवारं संस्कृत भाषया शपथग्रहणं कृतम्। संस्कृत भाषा परम श्रद्धार আজি এই সভাত উপস্থিত বিশিষ্ট অতিথিসকল 17 জন সম্মানীয় বিধায়ক যিসকলে এইবাৰ ষষ্ঠদশ অসম বিধানসভাৰ সদস্য হিচাপে নিৰ্বাচিত হোৱাৰ পিছত সংস্কৃত ভাষা শপত গ্ৰহণ কৰিছে আৰু আজি এই সকল সৌভাগ্যৱান সন্মানীয় বিধায়ক সংস্কৃত ভাৰতী উত্তৰ অসম প্ৰান্তই সম্বৰ্ধনা জ্ঞাপন কাৰ্যক্ৰমৰ আয়োজন কৰিছে। তাৰ বাবে মই সংস্কৃত ভাৰতীৰ মাননীয় সভানেত্ৰী, মাননীয় সম্পাদক, মাননীয় সাংগঠনিক সম্পাদক প্ৰমুখ্যে প্ৰতিগৰাকী বিষয়ববীয়া ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আজি 23খন জিলাৰ পৰা সংস্কৃত ভাষাৰ উত্তৰণৰ বাবে সেৱা ভাৱেৰে যিসকলে কাম কৰিবলৈ আহিছে, বিশেষভাৱে আমাৰ যুৱ বন্ধু বান্ধৱীসকলকো মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বহুত বেছি ক'ব লগা নাই, কাৰণ ৰসতে নাম থোৱা ভাল বুলি অসমীয়াত কথা এটা আছে। গতিকে বহুতে বহুত কথা ক'লে আৰু সকলোৱে ভাল ভাল কথা ক'লে। মই এটা কথাই ক'ম যে মই ইতিমধ্যে সংস্কৃত বিশ্ববিদ্যালয় এখন অসমত খোলাৰ কাৰণে সংসদৰ মজিয়াত মই এটা দাবী উত্থাপন কৰিছোঁ। কেন্দ্ৰীয় বিশ্ববিদ্যালয় অসমত প্ৰতিষ্ঠা হ'ব লাগে। আৰু ইতিমধ্যে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয় অসম চৰকাৰৰ এখন অত্যন্ত আজিৰ দিনত ক'ব লগা হ'লে আমাৰ সংস্কৃত ভাষা আৰু লগতে আমাৰ অন্যান্য ভাৰতীয় যি জ্ঞান অৰ্জনৰ পদ্ধতি আছে, বিভিন্ন বিষয় আছে, ইণ্ডিয়ান নলেজ ছিষ্টেম। গতিকে এই গোটেই বিষয়বিলাকক যদি আমি কেন্দ্ৰীয় স্তৰত যদি আমি ধৰিব লাগে, তেতিয়াহ'লে অসম যিহেতু কওঁ যে আমাৰ কামৰূপ প্ৰাগজ্যোতিষপুৰ, ইয়াতেই সংস্কৃত ভাষাৰ বহু আমি কওঁ যে বাঘা বাঘা তেনেকুৱা সংস্কৃত পণ্ডিত, মহামহোপাধ্যায় এনেকুৱা বহুতৰ জন্ম হৈছে উত্তৰ পূব ভাৰতত, উত্তৰ পূৰ্বাঞ্চলত, যিসকলক আমি স্মৰণ কৰিব লাগিব, যিসকলৰ অৱদান যোগিনী তন্ত্ৰৰ পৰা আৰম্ভ কৰি বিভিন্ন ইয়াত যিমান আমাৰ ভাৰতীয় দৰ্শন আদৰ্শৰ লগত জড়িত বিভিন্ন এনেকুৱা মহান গ্ৰন্থ এই অসমৰ ভূমিত ইয়াতেই সৃষ্টি হৈছে। 4 বেদ, 14 শাস্ত্ৰ, 18 পুৰাণ, আমি সকলোৱে গোটেই বিষয়টো জানোৱেই। কিন্তু অসম উত্তৰ পূৰ্বাঞ্চলত সংস্কৃত ভাষাৰ এটা অন্যতম কেন্দ্ৰবিন্দু আছিল সংস্কৃত ভাষাৰ প্ৰচাৰ প্ৰসাৰৰ। গতিকে কালৰ কুটিল গতিত হয়তো আমি এইবিলাক পাহৰণিৰ গৰ্ভত গৈছিল বা ইয়াৰ যিটো প্ৰচাৰ প্ৰসাৰৰ যিটো গতি, এই গতিটো কম হৈ গৈছিল। এতিয়া আমি ইয়াক পুনৰুদ্ধাৰ কৰাৰ বাবে আমাৰ যিটো প্ৰয়াস, বিশেষভাৱে সংস্কৃত ভাৰতী যিটো প্ৰয়াস যোৱা প্ৰায় 20 বছৰ ধৰি ক'ব গ'লে 11 চনৰ পৰা কৰিছে না 2011 2011ৰ পৰা প্ৰায় 15 বছৰ আমাৰ যিটো প্ৰয়াস, এই প্ৰয়াসক
নিশ্চয় আমি সকলোৱে শলাগ ল'বই লাগিব আৰু আমাৰ এই ভাষাটো লোকভাষা সংস্কৃত কেৱল দেৱভাষাই সংস্কৃত নহয় যিটো লিংগা ফ্ৰেংকা বুলি কৈছে গতিকে এইটো দেৱভাষা আমি বেদ উপনিষদত এইবিলাক কৈছোঁ যিটো ময়ো শ্লোকটোত কৈছোঁ দেৱভাগে যথাপূৰ্বে সজ্জনানা উপাসতে যিসকল দেৱতায়ো বা আমাৰ উপাস্য দেৱ দেৱীসকলো যাক লৈ সন্তুষ্টি যাক আগবঢ়াই লৈ গৈছে এনেকুৱা আমাৰ সংস্কাৰ আৰু সংস্কৃতি গতিকে এইখিনি কথাৰ কাৰণে মই ভাবোঁ যে মই এই বিষয়টো মই মাননীয় উপাচাৰ্য মহোদয়ৰ লগত আজিও আলোচনা কৰিছোঁ এটা ভাল এটা আকৌ বনাই দিব এইবাৰ সংসদৰ অধিৱেশনত মই শিক্ষামন্ত্ৰী কেন্দ্ৰীয় শিক্ষামন্ত্ৰীক বিষয়টো আকৌ এবাৰ জোৰ দি এই বিষয়টো আগবঢ়োৱাৰ কাৰণে চেষ্টা কৰিম লগতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো আমাৰ সংস্কৃত টোলবিলাক যিহেতু 2020 চনত সংস্কৃত টোল বুলি নহয় আপোনালোকে জানে কি কাৰণত আমি সেই সিদ্ধান্ত ল'ব লগা হৈছে এটা বাই চইচ নহয় আণ্ডাৰ কম্পালচন নট বাই চইচ আণ্ডাৰ কম্পালচন বহুত তেনেকুৱা বিষয় আছিল যে সংস্কৃত টোলৰ পৰা পাছ কৰা শিক্ষাৰ্থী সনাতনীতকৈ অন্য ধৰ্মাৱলম্বী বেছি হৈ গ'ল গতিকে এনেকুৱা ধৰণৰ এটা বিষয় আমাক আঘাত কৰিলে আচলতে সেইটো এটা আগ্ৰাসন ক'ব লাগিব গতিকে এই গোটেই আগ্ৰাসনটো ৰোধ কৰাৰ স্বাৰ্থত আমি আমি সকলো তেনেকুৱা টোলৰ পৰা মাদ্ৰাছালৈকে আমি এইবিলাক বন্ধ কৰি দিলোঁ আৰু আজি যিয়ে নহওক আমাৰ চৰকাৰৰ নীতি এতিয়া স্পষ্ট হৈছে আৰু অকণমান হয়তো সময় লাগিব ইতিমধ্যে ৯৭খন যি আমাৰ সংস্কৃত টোল যি গভৰ্ণমেণ্ট এইডেড আছিলে সেইখিনি আমাৰ কিছু কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয় অৰ্পণ কৰা হৈছিল কিন্তু তাৰ কাৰণে ফাইনেন্সিয়েল এটা ইছ্যু আছে লজিষ্টিক ছাপোৰ্টৰ কথা আছে এইখিনিও জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া যিহেতু তেখেত প্ৰতিষ্ঠা কালত এই বিশ্ববিদ্যালয়খনৰ অন্যতম পুৰোধা ব্যক্তি গতিকে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক আমি এটা ধন্যবাদ দিব লাগিব আৰু মুখ্যমন্ত্ৰী মহোদয়কো ধন্যবাদ দিম আৰু তেখেতৰ ওচৰতে কৃতজ্ঞ হৈ থাকিম যে এইবাৰ যাতে অসমত যেতিয়া শিক্ষক নিযুক্তি হ'ব টেটৰ পৰা আৰম্ভ কৰি মই এটা অনুৰোধ কৰিম যেনেকৈ টেট শিক্ষকৰ কাৰণে বিএড বা ডিএলএড কম্পালচৰি আছিল তেনেকৈ ছমাহ বা 1 বছৰৰ কাৰণে সংস্কৃত ভাষাৰ কাৰণেও তেনেকুৱা এটা ডিপ্ল'মা বা চাৰ্টিফিকেট কোৰ্চ কৰি তাৰ পৰা আমাৰ শিক্ষক নিযুক্তিৰো ব্যৱস্থাৰ কাৰণে এটা সহায় কৰিবৰ কাৰণে চৰকাৰৰ যিটো নিয়ম আছে এই নিয়মৰ অনুসৰি হয়তো সময় লাগিব কিন্তু নিশ্চয় আমাৰ চৰকাৰৰ দিনত আমাৰ পুৰাতন ভাষা আমাৰ লোকভাষা আমাৰ সংস্কৃতিৰ পৰিচয়ত এই সংস্কৃত ভাষাৰ প্ৰতি আমি ন্যায় আৰু সংস্কৃতৰ অনুৰাগীসকলক আমি নিশ্চয় আগন্তুক দিনৰ তেওঁলোকৰ আশা আকাংক্ষা যি আছে আৰু আমাৰ যি আবেগ অনুভূতি আছে আমাৰ যি গৌৰৱ আছে ইতিহাস আছে তাক পুনৰুদ্ধাৰ কৰাৰ কাৰণে পুনৰ্লিখন কৰাৰ কাৰণে নিশ্চয় আমাৰ ফালৰ পৰা আমাৰ চেষ্টা চলিব পুনৰ আপোনালোক সকলোকে বিশেষ ৰূপে প্ৰথমবাৰ অসম বিধায়ক সভায় সপ্তদশ জনাঃ সংস্কৃত ভাষায় শপথ গ্ৰহণম স্বীকৃতন্ত তস্য সৰ্বেশ্য অভিনন্দনম সকলোকে যি 17জনে বিশেষভাৱে সংস্কৃত ভাষাত শপত ল'লে এই 17জনক মই আকৌ এবাৰ অভিনন্দন জনাই অহাবাৰ যাতে আমি 34 কৰিব পাৰোঁ মোৰ বক্তব্য ইয়াত সামৰণি কৰিছোঁ ধন্যবাদ